Hi dears, welcome to Next Level School. আজি মই ক্লাছ 10 ইতিমধ্যে নগাঁও ডিস্ট্ৰিক্টত হৈ যোৱা সোশিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰৰ MCQ সমূহ কি হ'ব সেইখিনি আলোচনা কৰিম। তোমালোকে কিমানখিনি শুদ্ধ কৰিলা চাই লোৱা। প্ৰথমতে চোৱা, প্ৰথম কুৱেশ্যনটো আছে। প্ৰথম কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব, কুৱেশ্যনখিনি তোমালোকে পঢ়ি ল'বা। মই জাষ্ট আনসাৰটো বা কোনটো অপশ্যন শুদ্ধ সেইখিনি দেখুৱাই দিম। প্ৰথমতে চোৱা, নাম্বাৰ 1, বংগবাসীয়ে কেতিয়া জাতীয় শোক দিৱস পালন কৰিছিল? এইটো শুদ্ধ উত্তৰটো হ'ব 16 ছেপ্টেম্বৰ 1906। ঠিক আছে, অৰ্থাৎ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। নেক্সট যদি চাওঁ, কুৱেশ্যন নং 2, কুৱেশ্যন নং 2 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। ঠিক আছে, তাৰপিছত যদি চাওঁ কুৱেশ্যন নং 3, কুৱেশ্যন নং 3 শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। ঠিক আছে, তাৰপিছত যদি চাওঁ তেতিয়াহ'লে কুৱেশ্যন নং 4, কুৱেশ্যন নং 4 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। কুৱেশ্যন নং 5, অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। তাৰপিছত কুৱেশ্যন নং 6, অপশ্যন এ ইজ দ্য কাৰেক্ট আনসাৰ। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 7, কুৱেশ্যন নং 7টো যদি চাওঁ তেতিয়াহ'লে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি। ঠিক আছে, কুৱেশ্যন নং 7 অপশ্যন বি হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 8 অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। তাৰপিছত 8ৰ এ নহয়, 8ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। ঠিক আছে, অপশ্যন চি ইজ দ্য কাৰেক্ট আনসাৰ। নেক্সট কুৱেশ্যন নং 9, কুৱেশ্যন নং 9ৰ শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নং 9ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 10, কুৱেশ্যন নং 10ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তাৰপিছত যদি চাওঁ কুৱেশ্যন নং 11, কুৱেশ্যন নং 11ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। ঠিক আছে, তাৰপিছত শুদ্ধ উত্তৰটো হ'ব কুৱেশ্যন নং 12, শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 13, কুৱেশ্যন নং 13ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। কুৱেশ্যন নং 14, কুৱেশ্যন নং 14ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। তাৰপিছত কুৱেশ্যন নং 15, কুৱেশ্যন নং 15টো যদি কোনোবাই জানা কমেণ্ট বক্স জনাই দিবা। তাৰপিছত কুৱেশ্যন নং 16, কুৱেশ্যন নং 16টো হ'ব অপশ্যন বি। তাৰপিছত কুৱেশ্যন নং 17টো হ'ব অপশ্যন এ। তাৰপিছত কুৱেশ্যন নং 18, কুৱেশ্যন নং 18টো হ'ব অপশ্যন এ। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 19, কুৱেশ্যন নং 19 যদি কোনোবাই জানা তেতিয়াহ'লে কমেণ্ট বক্স জনাই দিবা। তাৰপিছত কুৱেশ্যন নং 20, কুৱেশ্যন নং 20 শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি। তাৰপিছত কুৱেশ্যন নং 21, 21ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তাৰপিছত 22 অপশ্যন ডি। তাৰপিছত 23 অপশ্যন ডি। তাৰপিছত যদি আমি চাওঁ কুৱেশ্যন নং 24 বহুত ডাঙৰ হয়, তোমালোকে গোটেইখিনি কুৱেশ্যন পঢ়ি ল'বা ভালকে। ইয়াত শুদ্ধ উত্তৰটো হ'ব, শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি। ঠিক আছে, অপশ্যন বি হ'ব শুদ্ধ। ঠিক আছে, অপশ্যন বি শুদ্ধ হ'ব। তাৰপিছত কুৱেশ্যন নং 25, কুৱেশ্যন নং 25ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ই। তাৰপিছত কুৱেশ্যন নং 26 অপশ্যন এ শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 27 বি শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 28 এ শুদ্ধ। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 29 অপশ্যন এ শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 30 অপশ্যন ডি শুদ্ধ। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 31, কুৱেশ্যন 31ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তাৰপিছত কুৱেশ্যন নং 32, কুৱেশ্যন নং 32 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হ'ব শুদ্ধ। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 33, কুৱেশ্যন নং 33 শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, তাৰপিছত কুৱেশ্যন নং 34, কুৱেশ্যন নং 34 শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। তাৰপিছত কুৱেশ্যন নং 35 অপশ্যন চি শুদ্ধ উত্তৰটো হ'ব। কুৱেশ্যন নং 36 অপশ্যন চি শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 37 অপশ্যন চি শুদ্ধ হ'ব। তাৰপিছত কুৱেশ্যন নং 38 অপশ্যন চি শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 39 অপশ্যন চি শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 40 অপশ্যন ডি শুদ্ধ। কুৱেশ্যন নং 41 অপশ্যন চি শুদ্ধ। কুৱেশ্যন নং 42 অপশ্যন ডি শুদ্ধ। কুৱেশ্যন নং 43 অপশ্যন চি শুদ্ধ। তাৰপিছত কুৱেশ্যন নং 44
অপশ্যন বি শুদ্ধ কুৱেশ্যন নং 45 অপশ্যন ডি শুদ্ধ তাৰপিছত কুৱেশ্যন নং এইখিনি আছিলে MCQ যদি ভিডিঅ'টো চাই ভাল পোৱা তেতিয়া লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি ৰাখিবা চেনেলটো এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে আৰু মেথছৰ MCQ সমূহ পাই থাকিবৰ কাৰণে ধুনীয়াকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে প্ৰত্যেকটো চেপ্টাৰৰ MCQ মই তোমালোকক সময় অনুযায়ী দি থাকিম ঠিক আছে লাহে লাহে প্ৰত্যেকটো চেপ্টাৰৰ MCQ দি থাকিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি কিবা অপশ্যন ভুল হৈছে বা MCQ ভুল হৈছে কোনোবা যদি জানা তেতিয়াহ'লে কমেণ্ট বক্সৰ জৰিয়তে জনাই দিবা ঠিক আছে থেংক ইউ